নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে কি ডকুমেন্টৰ প্ৰয়োজন হয় আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিওটোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিওটো বনোৱাৰ কাৰণ হল মোক বহুতে কমেন্ট কৰিছে মোক WhatsAppত মেছেজ দিছে যে মই এবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম কি ডকুমেন্টৰ প্ৰয়োজন হ'ব মই তেখেতসকলক সহায় কৰিব বিচাৰিছো আৰু যি সকল ব্যক্তিয়ে ফাৰ্স্ট টাইমৰ কাৰণে এবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম বুলি ভাবিছে মই তেখেতসকলক আজিৰ এই ভিডিওটোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো মই কথাকেইটা একেবাৰে সহজ আৰু সৰল ভাষাত প্ৰকাশ কৰিম যাতে আপোনালোকে মোৰ কথাখিনি বুজি পায় যদি কিবা জানিবলগীয়া থাকে মই স্ক্ৰিনত নাম্বাৰ শেয়াৰ কৰি দিছো মোক ফোন কৰিব মই ফোনত আপোনালোকৰ লগত কথা পাতিম এই ভাষণ অভ্যাস কিতাপখন মই স্ক্ৰিনত দিছো এই কিতাপখন যদি আপোনালোকে পঢ়ে তেতিয়া হলে বিভিন্ন ধৰণৰ কথাবোৰ নিৰ্বাচনৰ ওপৰত জানিবলৈ সক্ষম হ'ব লগতে ভাষণ কেনেকৈ দিব লাগে সৰু সৰু মিটিংবোৰত আপোনালোকে এই কিতাপখন যদি অৰ্ডাৰ কৰে তেতিয়া হলে এই কিতাপখনে যথেষ্টখিনি আপোনালোকক সহায় কৰিব এতিয়া হু মূল কথালৈ যে পঞ্চায়ত নিৰ্বাচন যদি আপুনি অংশগ্ৰহণ কৰে তেতিয়া হলে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব প্ৰথম আপোনাৰ আপুনি জানিব লাগিব যে বিগত যি নিৰ্বাচনৰ যি মোৰ অভিজ্ঞতা বা মোৰ গাঁৱৰো বহু এনেকুৱা ব্যক্তি আছে যি নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেখেতসকলক মই আলোচনা কৰিছো আৰু তেখেতসকলৰ লগত যিখিনি মই তথ্য সংগ্ৰহ কৰিছো বা মোৰ যিখিনি অভিজ্ঞতা বা মই যিখিনি জানো এই কথাখিনি আপোনালোকৰ লগত শেয়াৰ কৰি আছো গোটেইখিনি ডকুমেন্ট যে মানে মই কোৱা ডকুমেন্টখিনি মানে সম্পূৰ্ণ লাগিব নালাগিবও পাৰে কাৰণ এটা দুটা ডকুমেন্ট ইফাল হ'ব পাৰে কাৰণ যেহেতু এতিয়ালৈকে নিৰ্বাচন বিধি এতিয়ালৈকে লাগু হোৱা নাই কাৰণ এবাৰ নতুনকে আপোনাৰ ধৰক এডুকেশনৰ কথাটো আহি গল এইবিলাক বিষয় অলপ ইফাল হ'ব পাৰে আপুনি হালহলনি কৰি লব কিন্তু যিখিনি মানে 90% ডকুমেন্ট এইখিনিয়ে প্ৰয়োজন হ'ব মই যিখিনি কৈ আছো প্ৰথমটো ভোটাৰ আইডি সাৰ্টিফাই কপি যেটো কাম আপোনাৰ ব্লকৰ ফালৰ পৰা হ'ব আৰু নিৰ্বাচন বিধি মানে লাগু হোৱাৰ পিছত লগে লগে জিলা নিৰ্বাচনী বিষয়া ডিসিক দায়িত্ব দিয়া হয় আপোনালোকে জানে তাৰ পিছত ডিসিয়ে দায়িত্ব দিয়ে ব্লক ভিডিও মহোদয়ক তেখেতক ব্লক নিৰ্বাচনী বিষয়া হিচাপে তেখেতৰ আন্ডাৰত যিমান পুলিং ষ্টেচন থাকে ভোটাৰ কেন্দ্ৰ থাকে যাক আৰও বুলি কোৱা হয় ইমান আৰক দায়িত্ব দিয়া হয় মানে পুলিং ষ্টেচন অনুসৰি এতিয়া ভোটাৰ আইডি সাৰ্টিফাই কপি এটো কৰিবৰ যাওঁতে যি আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত যি নতুন ভোটাৰ লিষ্ট উলাই আপোনাৰ মানে নাম থকা এই পেজ আৰু ফ্ৰন্ট পেজ লৈ পাই আপুনি ব্লকৰ ফালৰ পৰা যি ভোটাৰ সাৰ্টিফাই কপি এটা ফৰ্ম দিব সেই ফৰ্ম ফিলআপ কৰি সাবমিট কৰিব হেইটো কাম তাতে হ'ব দ্বিতীয়তে আহি গল আপোনাৰ বেংক ক্লিয়াৰেন্স লাগিব আৰু আপোনাৰ সমৰ্থক আৰু প্ৰস্তাৱক সমৰ্থক দুইজনৰ এইবিলাক লাগিব যেনেকুৱা ধৰক ভোটাৰ সাৰ্টিফাই কপি লাগিব তাৰ পিছত বেংক ক্লিয়াৰেন্স লাগিব আপোনাৰ বেংক ক্লিয়াৰেন্স যেতে আপুনি বেংকত কিবা ঋণ আছে নেকি সেই বিষয়ে আপোনাৰ মানে কি কৰিব আপুনি পাসবুক আছে আৰু আপুনি আবেদন কৰিব লাগিব এপ্লিকেশন লিখিব লাগিব বেংক মহোদয়ক যে বেংক ক্লিয়াৰেন্স পাবৰ কাৰণে আবেদন আপুনি বেংকৰ ফালৰ পৰা এইখিনি পাব আৰু লাগিব আপোনাৰ সমবায় ঋণমুক্ত প্ৰমাণপত্ৰ আপোনালোকে জানে যে সমবায় সমিতি থাকে তাত আপোনাৰ ঋণমুক্ত প্ৰমাণপত্ৰ দিব হেতু প্ৰস্তাৱকৰো লাগিব সমৰ্থকৰো লাগিব আৰু ক্যান্ডিডেটৰো লাগিব আৰু লাগিব আপোনাৰ আঞ্চলিক পঞ্চায়তৰ ঋণমুক্ত প্ৰমাণপত্ৰ বহুতে মানে টেন্ডাৰ লয় কিবা বজাৰ টেন্ডাৰ বা পুখুৰী টেন্ডাৰ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত থাকে আৰু আপোনাৰ যদি কিবা মানে হেনেকা ঋণ থাকে তেতিয়া হলে আপুনি আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা যেটো ব্লকৰ পৰা দিয়া হয় আপোনাৰ সেই প্ৰমাণপত্ৰ নাপাব তো ইটো বহুত ইম্পৰ্টেন্ট আপোনাৰ কাৰণে যেটো আঞ্চলিক পঞ্চায়তৰ প্ৰমাণপত্ৰ আৰু আপোনাৰ এডুকেশন জি সাৰ্টিফিকেট আপোনাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত সাৰ্টিফিকেটটো আপোনাৰ থাকিবই লাগিব এবাৰটো আপোনালোকে জানে যে মেম্বাৰ খেলিবৰ কাৰণে মেট্ৰিক পাছ লাগিব অলৰেডি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেদিনা ঘোষণা কৰিছে যে মেম্বাৰ খেলিবৰ কাৰণে মেট্ৰিক পাছ লাগিব আৰু জিলা পৰিষদত যদি আৰু এপি মেম্বাৰ যদি আপুনি অংশগ্ৰহণ কৰে তেতিয়া হলে হাই সেকেন্ডাৰী লাগিব যদি আপুনি এসটি আৰু এসসি হয় তেতিয়া হলে এসসি হলে মেম্বাৰৰ কাৰণে 9 পাছ লাগিব আৰু এসটি হলে 9 পাছ লাগিব আৰু যদি জিলা পৰিষদ আৰু এপি খেলে তেতিয়া হলে এসসি এসটি হলে আপোনাৰ মেট্ৰিক পাছ হলেও হ'ব ইখিনি ডকুমেন্ট লাগিব আৰু যদি আপুনি এসটি আৰু এসসি হয় তেতিয়া হলে আপোনাৰ সম্পূৰ্ণ তথ্য লাগিব আপোনাৰ যে এসটি সাৰ্টিফিকেট বা এসসি সাৰ্টিফিকেট ইখিনি লাগিব তাৰ উপৰি আপোনাৰ কোড এফিডেভিট লাগিব যে আপোনাৰ দুটা সন্তানৰ অধিক সন্তান আছে নেকি এজন হলে কোনো কথা নাই আৰু যদি দুজনৰ উপৰিও হয় তেতিয়া হলে আপুনি ইলেকশন খেলিব নোৱাৰে তেতিয়া হলে দুটা সন্তান আছে যে তাৰ কাৰণে আপোনাৰ এফিডেভিট লাগিব আপুনি কোৰ্টত গৈ এফিডেভিট কৰিব লাগিব আৰু আপুনি উকিলৰ লগত কথা পাতিব আৰু আপোনাৰ যি ঘৰত শৌচালয় আছে না নাই যে লেট্ৰিন আছে না নাই হেতু এফিডেভিট কৰিব লাগিব একেখন এফিডেভিটত হৈ যাব তাৰ পিছত আহি যাও একেবাৰে ইম্পৰ্টেন্ট ডকুমেন্ট যেটো বাকি যায় পৰিষ্কৰণ প্ৰমাণপত্ৰ এটো মনত ৰাখিব আৰু এই বাকি যায় পৰিষ্কৰণ প্ৰমাণপত্ৰ আনিবৰ কাৰণে আপোনাৰ কিছুমান তথ্যৰ প্ৰয়োজন হ'ব যেনেকুৱা মাটিৰ খাজনা ৰচিদ এটো প্ৰমাণ হ'ব মানে লাগিব মাটিৰ জমাবন্দী এখিনি লাগিব আৰু আপুনি যে বেংক ক্লিয়াৰেন্স যে মানে বেংকৰ ফালৰ পৰা যে ক্লিয়াৰেন্স উলাব এটো লাগিব
আঞ্চলিক পঞ্চায়তৰ ঋণ মানে মুক্ত প্ৰমাণপত্ৰ লাগিব সমবায় সমিতিৰ পৰা যি আপোনাৰ ঋণ মুক্ত প্ৰমাণপত্ৰ লাগিব তাৰ উপৰিও আপোনাৰ যি ব্যক্তিগত নথিপত্ৰ আছে যিখিনি ডকুমেন্ট আছে যেনেকা পান কাৰ্ড আধাৰ ভোটাৰ আইডি এইখিনি আপুনি লৈ যাব আৰু গোটেই ডকুমেন্ট জেৰক্স কৰি ল'ব জেৰক্স কৰি পেলাই ফাইল বনাই ল'ব এইখিনি লাগিব এইখিনি আপোনাৰ অত্যন্ত প্ৰয়োজন আৰু বিশেষ যদি কিবা ডকুমেন্ট লাগে মই পৰৱৰ্তী ভিডিঅত মই বনাম এইখিনি কৰাৰ উপৰিও আপুনি কেইটামান কথা মনত ৰাখিব যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব তেতিয়া আপুনি একেবাৰে শুদ্ধকৈ কৰিব আপুনি যদি ফিল আপ কৰোতে যদি ফৰ্ম ভুল কৰে তেতিয়া আপোনাৰ নমিনেশন কেনসেল হ'ব পাৰে এইখিনি অলপ জনাশুনা মানুহৰ লগত আপুনি আলোচনা কৰি ল'ব আৰু যদি মোৰ নাম্বাৰ দিয়া আছে এই নাম্বাৰত যদি আপোনালোকে যোগাযোগ কৰিব যিখিনি পাৰো আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম তাৰ উপৰিও যদি বিশেষ কিবা ডকুমেন্টৰ যদি প্ৰয়োজন থাকে তেতিয়াহলে মই পৰৱৰ্তী ভিডিঅত আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম বিশেষকৈ খুব শুদ্ধকে আৰু প্ৰস্তাৱক সমৰ্থক আৰু সেই মানুহখিনি খুব বিশ্বাসী মানুহ ল'ব যাতে এনেকুৱা মানুহ আছে পৰৱৰ্তী সময়ত যেতিয়া আপোনাৰ সময়ত যেতিয়া প্ৰয়োজন হ'ব তেখেতসকলে হয়তো আপোনাক সহযোগ নকৰিব পাৰে সেইকাৰণে 2-3 জন মানুহ চাই থব বিশ্বাসী মানুহ ল'ব যদি এনেকৈ আপুনি নিজৰ যোগাৰখিনি কৰি থয় এডভান্স কিছুমান কৰিবলগীয়া থাকে আৰু এটা ইম্পৰ্টেন্ট কথা আছে যেনেকুৱা গাঁও বুঢ়াৰ যেনেকুৱা আমি গাঁও বুঢ়া কওঁ গাঁও প্ৰধান বৰ্তমান গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ লাগিব কেণ্ডিডেটৰো লাগিব প্ৰস্তাৱকৰো লাগিব আৰু সমৰ্থকৰো লাগিব আৰু গোটেইখিনি কথা মোৰ মনত হয়তো আহা নাই পৰৱৰ্তী সময়ত যদি কিবা মনত আহে এইখিনি ডকুমেন্ট মই যিখিনি কলো মানে তাৰে ভিতৰত বেছি এইখিনি ডকুমেন্টে লাগিব হয়তো এটা দুটা নিৰ্বাচন বিধি মানে প্ৰয়োগ হোৱাৰ পিছত এটা দুটা ডকুমেন্ট ইফাল হ'ব পাৰে কিন্তু এইখিনি যদি বিশেষকৈ বেংক ক্লিয়াৰেন্স যদি আপোনাৰ যদি নাই এই বেংকত যদি ঋণ থাকে এইখিনি ক্লিয়াৰ কৰি লওক এতিয়াই যদি ইলেকশ্যন খেলিম বুলি ভাবিছে কিছুমান অগ্ৰণী কিছুমান কাম কৰিবলগীয়া আছে এইখিনি কৰি ল'ব আৰু এডভোকেট এজনৰ লগত কথা পাতি থৈ দিয়ক যে মই এবাৰ ইলেকশ্যন খেলিম আপুনি এই কামখিনি মোৰ কৰি দিব খুব বিশ্বাসী মানুহ ল'ব আৰু গাঁৱৰ মানুহৰ লগত যিখিনি আলাপ আলোচনা কৰিব লগা আছে কোনোবা যদি আপোনাৰ গাঁৱত যদি হেনেকা নিৰ্বাচন খেলি প্লাই এক্সপেৰিয়েন্স আছে তেখেতৰ লগত অলপ আলোচনা কৰিব আশা কৰো আপুনি এনেকৈ প্ৰস্তুত কৰিলে আপুনি সুন্দৰকৈ ইলেকশ্যন খেলিব পাৰিব ধন্যবাদ